পিছত পোস্টালে আমাক নকবি Stay tuned. Bye bye for now. বাই বাই হোৱা নাই আৰম্ভই হৈছে নেপালৰ ব্লগ তো আপোনালোকে চাই থাকক Minus 1.25 আৰু 2.50 তো এটা চশমা ল'ব লাগে পোকা হৈছে তো ভৰি হল পোকা চলি আহিছে এবারে অরিজিনাল নেপালত আমি ধুম মচালে চলো Hey friends, good morning and welcome back to the channel from Nepal. আজি হচ্ছে day 2 ৰাতিপুৱা উঠি গাপা ধুই ফ্ৰেছ হৈ ললো সারা দিনৰ কাৰণে একদম পৰে ফ্ৰেছ আজি কি কৰো কি নকৰো আপোনালোকে দেখা পাব বুলি ক'ব খুজিছিলো কিন্তু কি কৰি বৰষুণ কষ্ট বৰষুণ ৰাতিৰ পৰাই এতিয়া ইমান বৰষুণত ৰাতিৰ পৰাই বৰষুণ দি আছে এতিয়া ইমান বৰষুণত আমি কি কৰো ক'ত যাওঁ চাওঁ দেচোন দে দিনটো অলপ ভাল হ'লে হয় দে এইটো হৈছে আমাৰ ৰুম আৰু ইয়াতে নিহাল ঘুমাই আছে সেইটো এতিয়াই নুঠে নিশাচৰ মানুহ সারা ৰাতিটা কি যি কৰি থাকে খুচুক ঘুমাই ৰাতিটা আৰু ৰাতিপুৱালেহে ঘুমায় এতিয়া ক'ত সাৰ পাব ই 2টামান বাজব তাৰ উঠাতে দে তো ফ্ৰেণ্ডছ মই হোটেলৰ পৰা ওলাই আহিলোঁ এইটো হৈছে আমাৰ হোটেল আৰু ইফালে হৈছে হস্পিটেলটো এইটো হস্পিটেল তো অলপ বৰষুণ দি আছে তথাপি মানে ভিডিঅ' কৰি আছোঁ আৰু মোবাইলটোতো আপেল নহয় না এতিয়া মানুহ তো এয়া যেন নহওক ভগৱান তো চাওঁ পেহাহঁতে আগতে গৈছে মই অকলে আহি আছোঁ নিহালটো শুই আছে তো চাওঁ ইয়াতে ক'ত আছে সিহঁতে বিচাৰি পাওঁ না নাপাওঁ দে আৰু নেটৱৰ্কটো নাই ফোনত ফোন কৰিবৰ কাৰণে উপায় নাই আৰু দে ATM সেইটো যে এইখিনি নাজাৰা এইটো হস্পিটেলটো এইটো হোটেল ওচৰতে মানে তো ফ্ৰেণ্ডছ এইখানে ধুনীয়া হস্পিটেল নামটো এইটো আৰু মই তাতে পেহাক লগ পালোঁ আৰু পেহাৰ পৰা চাৰ্টিফিকেটখন ল'লোঁ তো তাতে সিহঁতে নাম দি আছে মানে নাম দিব লাগিব ডাক্তৰৰ তাতে ভিজিটৰ কাৰণে আৰু 8টাৰ পৰা চেকআপ কৰিব বুলি কৈছে ডক্টৰে তো সেইকাৰণে মানে ডিম্পিক লৈ যাব দিছে তো ডিম্পি ৰুমতে আছে তাৰ মানে তাৰ পাপা খুৰাহে গৈছে তাতে তো এতিয়া ডিম্পিক কওঁ তাক ওলাবাদি লৈ যাওঁ পালোঁ দে চাটা এইবিলাক অহা যোৱা কৰা কাম কৰ্মবিলাক চব এই মোবাইলৰ নেটৱৰ্ক নাথাকাৰ কাৰণে হৈছে যোৱাকালি আহি এটা চিম বনাই লোৱাই ভাল আছিল তো ফ্ৰেণ্ডছ হোটেলত আহি ডিম্পিক ওলাব কৈ মই অলপ ৰেষ্ট লৈ আছিলোঁ ইমান দেৰি ওলোৱা ছোৱালী মানুহটো অলপ দেৰি লাগবই ওলোৱাতে তো সেই ৰখি সিহঁতৰ ফুৰাই আহি পাল তো আনিলে ইয়াত এইবিলাক আনি লৈ এতিয়া মই অলপ মাস্ক পিন্ধি এনেও সোমাব লাগিব তো অলপ এতিয়া হস্পিটেলত যাওঁ চ ইমান দেৰি লাগে ওলাওঁতে ছোৱালী মানুহটো অলপ দেৰি লাগবই না ফ্ৰেণ্ডছ চকু দেখালোঁ পিছত বহুত পাৱাৰ কপি গৈছে লেফ্টটো বেছি কম আৰু ৰাইটটো অলপ দিছে আৰু মাইনাছ 1.25 আৰু 2.50 তো এতিয়া চশমা ল'ব লাগে চশমা সদায় পিন্ধি কৰিছে এতিয়া পেহাক বিশ্ৰাম পেহাক তিনিটা একটা অসুবিধ কোনটা এটা চেম্বাৰ সোমাইছে তো দেয়া খোৱাকেইটা কিন্তু ধুনীয়াকৈ চাইছে মাথা ছোৱালী মানুহ তো ধুনীয়াকৈ চাই আৰু ভাল তো এতিয়া পেহাক বিশ্ৰাম পেহা বেলেগ তাৰমানে এজ হিচাপে মোৰ এজটো বেলেগ সেইকাৰণে মোৰ বেলেগ চেম্বাৰত আৰু পেহাটো বেলেগ এজ কাৰণে বেলেগ চেম্বাৰত তো এতিয়া চাওঁ কোনটো চেম্বাৰত আছে তো দে মই পেহাই কনচালটেণ্ট ৰুমত দিছে তাতে মানে চশমা দিছে তাতে কিন্তু কিবা ঔষধো দিয়ে নেকি বুলি কনচাল্ট কৰিব দিছে তাৰপিছত আমি যাম আৰু এতিয়া তো ফ্ৰেণ্ডছ আমি পেহা আৰু মই ওলালোঁ চেকআপ কৰি ধুনীয়া মানে ভালকৈ বহুত ধুনীয়াকৈ চাই আৰু তাৰপিছত আমাক চশমা ল'ব দিছে তো এতিয়া আমি খাব লাগিব ৰাতিপুৱা প্ৰায় খোৱা নাই তাৰপিছত কি কৰিম আমি চশমা বনাব লাগিব এতিয়া ভাই যাওঁ দে লগ পাই আছোঁ এতিয়া আমি আমাৰ কামবিলাক হৈ গ'ল অফিচিয়েল কামবিলাক হৈ গ'ল এইবাৰ আমাক ঘূৰি ফুৰা এইবাৰহে অৰিজিনেল নেপাল নেপালত আমি ধুম মচালে চলো ফ্ৰেণ্ডছ আমি ইয়াতে হস্পিটেলৰ সন্মুখতে থকা এইটো বিজয় ট্ৰেভেলছ আৰু ইয়াতে গগলছ বনাইছোঁ আমি ইয়াতে আহিছোঁ যেতিয়া গগলছ বনাব ইয়াতে আছে পেহাক কথা পাতি হোটেল আহি পেলাম ঠান্ডা লাগানি হবে इसको কি করছে পোকা হয়েছে তো ভরি হল পোকা চলি আইছে
তো আমাৰ হোটেল আৰু তলতে আছে আমাৰ খোৱা বস্তু খাব লাগিব আৰু দে খাং দে खाने को के 500 তো ফ্ৰেণ্ডছ কালি 30 টকা পাইছিলোঁ আজি 10 টকা এখন পালোঁ মানে এইটো হৰিণৰ खुली दिसु পিকচাৰটো চবতে আছে আৰু 20 টকাটো দেখা পালোঁ 10 টকাটো আছে আৰু এইটো এয়া আহি পালোঁ ৰুমৰ ইফালে নিহাল চাহ কেমেৰাও তাক চাথ দিছে ব্লাৰ হৈছে কেমেৰাও চাথ দিছে তাক ব্লাৰ হৈছে তো আমি আহিলোঁ এতিয়া অলপ ৰেষ্ট লৈ ভাত খাই এবাৰ আমি ঘূৰিব যাম পাহাৰৰ ওপৰত একদমবাৰে টিকনিক চাই থাকক আপোনালোকে চাই থাকক তো ফ্ৰেণ্ডছ তাতে আমি একেলগে ডিম্পি আৰু মই একেলগে চকু দেখাই আছিলোঁ তো তাৰ অলপ আগতে হ'ল তাৰপিছত আগত হোৱাৰ পিছত সি ওলাই গ'ল তাৰপিছত মই অলপ পিছত ওলালোঁ চালোঁ নাই ক'ৰবাত গেট কিবা ক'ৰবাত দিছে নেকি কিবা ঔষধ চকুত দিব পাৰে তো সেইকাৰণে হোটেলত আহিছে নেকি বুলি আহিলোঁ হোটেলতো নাই তালা বন্ধ তো ক'ত যাব হোটেলতে আহিব না দে আহিলে লগ পাম নেকি দে বিচৰাবি না নাই হাৰালে কৈছিলোঁ নহয় পুৰা ইয়াতে আহিছে এয়া কৈছিলোঁ নহয় ক'ত যাব বিচাৰি নাপালে তো হোটেলতে আহিব না সেইকাৰণে ময়ো হোটেলতে আহিছিলোঁ তো হিচাপটো ঠিকেই আছে চাওক আপোনালোকে তো আমি ভাতে বনাব দিছোঁ দে ভাতে খাম তো ফ্ৰেণ্ডছ এতিয়া আহি এয়া 1000 টকাৰ এখন নোট পালোঁ ইয়াতে কিন্তু হৰিণ নাই ইয়াতে হাতী আছে গজৰাজ এলিফেণ্ট তো ধুনীয়া এইটো নেকি ফ্ৰেণ্ডছ আমি এতিয়া বহিছোঁ ভাত খাব ৰাতিপুৱা এয়া চাওক যোৱাকালিৰ দৰে বাকীবিলাক একে আৰু আজি চিকেন লৈছোঁ এয়া মাছ মাংসৰ দাম আছে কিন্তু ক'ব লাগিব তো এইটো ভাত খাইয়ে আজিৰ ইটো ব্লগটো শেষ কৰিম তাৰপিছত ইয়াৰ হাফ মানে 12টা নাবাজাতে এটা ব্লগ হৈ গৈছে তৈয়াৰ তো ইয়াৰ পিছত নেক্সট ব্লগটো আহি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক নহ'লে পিছত দেখা নাপাব তো পিছত পোষ্টলে আমাক নকবি ষ্টে টিউন বাই বাই ফৰ নাও বাই বাই হোৱা নাই আহি আছে আৰম্ভই হৈছে নেপালৰ ব্লগ তো আপোনালোকে চাই থাকোঁ তো আমাৰ মাইনা খাই আছে মিল্ক গাখীৰ আৰু আমি খাই আছোঁ ভাত আমি গাঁৱলীয়া মানুহৰ কাৰণে ৰাতিপুৱাৰ ভাত সৰ্বসু मांस লৈছে চিকেন ব্ৰইলাৰ দে খাই লওঁ